মই আজি তোমালোকক অংকৰ এটা যাদু দেখুৱাবলৈ ওলাইছোঁ। এতিয়া 99 লগত 3 সহজতে কেনেকৈ পূৰণ কৰিব পাৰি। ইয়াতে তোমালোকে কি কৰিব লাগিব, 3 আৰু 9 পূৰণ, 3 9 গুণ কিমান 27, গতিকে 2 7 লিখি দিলা। ইয়াতে কেইটা 9 আছে, এইটো পূৰণ কৰিছোঁ, 3 9 গুণ 27 কৰিছোঁ, এইটো 9 থাকি গৈছে, এইটো 9 মাজত বহাই দিলেই হ'ল, এইটো 9 মাজত বহাই দিলেই হ'ল। তাৰপিছত কি আছে, ইয়াতে আমাৰ 4 পূৰণ 9, 4 9 গুণ কিমান 36, ডাইৰেক্ট কি পাতি দিয়া 36 পাতি দিয়া। আৰু বাকী কেইটা 9 থাকিল, দুটা 9 থাকিল, দুটা 9 কি কৰি দিয়া মাজত বহাই দিয়া। তাৰপিছত এইটো এতিয়া 5 9 5 গুণ 45, গতিকে ডাইৰেক্ট কি কৰা 4 5 পাতি দিয়া। আৰু বাকী কেইটা 9 থাকিল, তিনিটা 9 থাকিল, তিনিটা 9 মাজত পাতি দিয়া, 9 9 9। তাৰপিছত এইটোত কিমান আছে, 6 9 গুণ কিমান 54, গতিকে 5 10 4 54 পাতি দিলা। তাৰপিছত মাজত কেইটা বাকী 9 কেইটা থাকিল, 1 2 3 4, চাৰিটা 9 পাতি দিয়া, 9 9 9 9। তাৰপিছত এইটো কিমান আছে, 7 9 গুণ 63, 6 10 3 63, 63 পাতি দিলোঁ। তাৰপিছত মাজত এতিয়া কেইটা 9 আছে, 1 2 3 4 5টা 9 মাজত পাতি দিলে হ'ল, 1 2 3 4 5। গতিকে এতিয়া যিমান ডাঙৰ অংকই নহওক কিয় তোমালোকে এনেকৈ কি কৰিব পাৰিবা। যেনে এইটো এতিয়া 7 নেদি 3 যদি দিওঁ, 3 9 গুণ 27, 27 দুইফালে 27 পাতি দিয়া, মাজত যেইটা বাকী থকা 9 কেইটা বহাই দিলে হ'ল। এনেকৈ আমি ডাঙৰ অংক এটা সহজতে কি কৰিব পাৰোঁ, পূৰণ কৰিব পাৰোঁ। এইবিলাক ধৰ এটা একোটা টেকনিক। এই টেকনিকবিলাক জানিলে অংকৰ প্ৰতি তোমালোকৰ আকৰ্ষণ আহিব, গতিকে এই টেকনিকটো ভালদৰে চাই ল'বা।